নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ইংলিছ ছাবজেক্টৰ লেসন নাম্বাৰ 7 মাই ষ্টৰী লেসনটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ হ'ব। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি এক্টিভিটিছৰ কুৱেশ্যন আনসাৰ সমূহ। নাম্বাৰ 1 টো চোৱা, read the autobiography written by water and complete the sentences in the bubbles. পানীয়ে লিখা তলৰ অটোবায়োগ্ৰাফিটো পঢ়া আৰু তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰা। এটা দেখিছা তোমালোকে তিনিটা ৰাউন্ড দিয়া আছে, তাতে লিখা আছে এটাত I help to, আনটোত লিখা আছে you see me আৰু আনটোত লিখা আছে I don't like। মানে পানীয়ে কি ক'ব বিচাৰে সেইটো আমি লিখিব লাগে। এতিয়া পানীয়ে যদি কয় I help to, মই সহায় কৰোঁ, পানীয়ে কি কি সহায় কৰে? ৰিমেইন ক্লিন, চাফা কৰাত সহায় কৰে, গ্ৰ' প্লেন্টছ, পুলিসমূহৰ বৃদ্ধিত সহায় কৰে। এতিয়া নেক্সটটো চোৱা, ইউ চি মি, তোমালোকে মোক দেখা বুলি কৈছে। আমি পানী ক'ত ক'ত দেখোঁ? চিজ এণ্ড লেকছ, ৰেপিড ষ্ট্ৰীম ইত্যাদি। নেক্সটত লিখিবা আই ডোণ্ট লাইক, মই ভাল নাপাওঁ বুলি কৈছে টু বি পলিউটেড। পানীয়ে কি ভাল নাপায়? লেতেৰা ভাল নাপায়, প্ৰদূষণ ভাল নাপায়। ৱাষ্টেড, পানী অপব্যৱহাৰ কৰাটো ভাল নাপায়। এনেদৰে তোমালোকে লিখিব পাৰা। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো, ইয়াতে দিছে লেটছ লাৰ্ণ এ ফিউ ৱৰ্ডছ। এতিয়া কিছুমান শব্দ শিকা। ৰিড দ্য ৱৰ্ড হুইচ হেভ দ্য ছেইম মিনিং এজ বিউটিফুল। তলত কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দকেইটাই বিউটিফুলৰ নিচিনাকৈ একে অৰ্থ বুজায় বুলি কৈছে। ইয়াত চোৱা তলত, ইয়াতে তোমালোকৰ আছে লিখা বিউটিফুল, চাৰিওফালে লিখা আছে কিছুমান ৱৰ্ড প্ৰিটি, গুড লুকিং, এট্ৰেক্টিভ, চাৰ্মিং। এইকেইটাও সেই বিউটিফুলৰ নিচিনাকৈ ধুনীয়া বুলি বুজায় বা ধুনীয়া অৰ্থ বুজায়। এতিয়া ইয়াতে দিছে নাও মেক চেণ্টেন্সেছ ইউজিং দ্য ৱৰ্ডছ ইন বুক। এতিয়া তোমালোকে তলৰ শব্দকেইটাৰ পৰা কিছুমান বাক্য বনাব কৈছে, ইউজ কৰিব কৈছে। এতিয়া ফাৰ্ষ্টটো দিছে যে গুড লুকিং। গুড লুকিং মানে হৈছে ধুনীয়া দেখা। তেতিয়া তোমালোকে তাত লিখিব পাৰা সীতা ইজ এ গুড লুকিং গাৰ্ল, মানে সীতা এজনী ধুনীয়া ছোৱালী, ধুনীয়া দেখে তাৰমানে। তাৰপিছত দিছে চাৰ্মিং। চাৰ্মিং মানেও হৈছে খুব আকৰ্ষণীয়, ভাল তাৰমানে। আই ভিজিটেড এ চাৰ্মিং প্লেচ য়েষ্টাৰডে, মই যোৱাকালি এখন খুব ধুনীয়া গাঁও গৈছিলোঁ বা গৈছিলোঁ। তাৰপিছতো চোৱা এট্ৰেক্টিভ। এট্ৰেক্টিভত আছে ৰাম হেজ এন এট্ৰেক্টিভ পাৰ্চনেলিটি, ৰাম এজন খুব আকৰ্ষণীয় ব্যক্তি। নেক্সটটো চোৱা বিউটিফুল। দ্য ব্ৰাইড ইজ ছ' বিউটিফুল, মানে কইনাজনী খুব ধুনীয়া। প্ৰিটি, প্ৰিটিত লিখিব পাৰা ৰীতা ইজ এ প্ৰিটি গাৰ্ল, ৰীতা এজনী খুব মৰম লগা বা ধুনীয়া ছোৱালী। হেণ্ডচাম, মাই ফাদাৰ ইজ ভেৰি হেণ্ডচাম, মোৰ দেউতা এজন খুব হেণ্ডচাম ব্যক্তি বা ধুনীয়া ব্যক্তি। এনেদৰে তোমালোকে এইখিনি ইউজ কৰিব পাৰা। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে দিছে লুক এট দ্য পিকচাৰ্ছ, ৰিড দ্য চেণ্টেন্সেছ। তলৰ পিকচাৰকেইটা চোৱা, ছবিকেইটালৈ চোৱা আৰু তলৰ বাক্যসমূহ তোমালোকে পঢ়া। এতিয়া তোমালোকে বাক্যসমূহ পঢ়িবা। ইয়াতে ফাৰ্ষ্টে আছে অৰুণ দাস ইজ এ বাছ ড্ৰাইভাৰ। তোমালোকে পিকচাৰটোত দেখিছাই এখন বাছ আছে আৰু এজন মানুহে জিৰণি লৈ আছে। তেখেতে হৈছে কি? অৰুণ দাস। অৰুণ দাস ইজ এ বাছ ড্ৰাইভাৰ, তেখেত এজন বাছ চালক বা ড্ৰাইভাৰ। হি ড্ৰাইভছ এ বাছ, তেখেতে বাছ চলায়। নাও হি ইজ এছলিপ, আৰু এতিয়া তেওঁ কি কৰি আছে? জিৰণি লৈ আছে। 2 নম্বৰ পিকচাৰটো চোৱা, ইয়াত কৈছে মিছ অমিয়া দত্ত ইজ এ টিচাৰ, মানে অমিয়া দত্ত এগৰাকী শিক্ষয়িত্ৰী। চি টিচেছ ইংলিছ ইন এ স্কুল, তেখেতে স্কুলত ইংৰাজী শিকায়। নাও চি ইজ ইন দ্য মাৰ্কেট, আৰু বৰ্তমান তেওঁ ক'লৈ গৈ আছে বুলি কৈছে? মাৰ্কেটৰ পৰা আহি আছে। 3 নম্বৰ পিকচাৰটো চোৱা, ৰঘু বৰা ইজ এ ফাৰ্মাৰ। গছ এজোপাৰ তলত এজন মানুহ বহি থকা দেখিছা, সেইজন কি কৈছে? ৰঘু বৰা। ৰঘু বৰা এজন খেতিয়ক। হি প্লাগছ দ্য লেণ্ড, তেখেতে কি কৰে? তেখেতৰ খেতিৰ মাটিত কোৰ মাৰে বা হাল বায়। নাও হি ইজ ৰেষ্টিং আণ্ডাৰ এ ট্ৰী, বৰ্তমান এতিয়া তেওঁ কি কৰি আছে? এজোপা গছৰ তলত জিৰণি লৈ আছে। এতিয়া তলৰ চাৰ্টখনত চোৱা, হোৱাট হেপেন্স টুডে এণ্ড এভৰি ডে। নেক্সট দিছে হোৱাট হেপেন ইন দ্য পাষ্ট আৰু হোৱাট ইজ লাইকলি টু হেপেন ইন দ্য ফিউচাৰ। মানে বৰ্তমান সময়ত কেনেকৈ ক'ম আমি কথাবিলাক, আৰু পাষ্টৰ সময়ত আৰু ফিউচাৰৰ সময়ত কেনেকৈ লিখিবা। এতিয়া প্ৰেজেণ্ট টাইমত ক'বলৈ হ'লে, বৰ্তমান সময়ত ক'বলৈ হ'লে অৰুণ দাস ড্ৰাইভছ এ বাছ, মানে অৰুণ দাসে বাছ চলায়।
আৰু পাষ্ট টেন্সত যদি আমি কওঁ পাষ্ট ফৰ্মত অৰুণ দাস ড্ৰ'ভ এ বাছ মানে অৰুণ দাসে বাছ চলাইছিল অৰুণ দাস উইল ড্ৰাইভ দ্য বাছ অৰুণ দাসে বাছ চলাব এইটো কি হ'ব ফিউচাৰ টাইমত এতিয়া আকৌ ওচৰ প্ৰেজেণ্ট টাইমত মিছ অমিয়া দত্ত টিচেছ ইংলিছ মানে অমিয়া দত্তই ইংৰাজী পঢ়ায় বা শিকায় এইটো যদি আমি অতীতত ক'বলৈ কওঁ অতীতত ক'বলৈ বিচাৰোঁ তেতিয়া কি হ'ব মিছ অমিয়া দত্ত টট ইংলিছ মানে অমিয়া দত্তই ইংলিছ শিকাইছিলে ফিউচাৰ টাইমত চোৱা অমিয়া দত্ত উইল টিচ ইংলিছ অমিয়া দত্তই ইংৰাজী শিকাব ঠিক তেনেকৈ ৩ নম্বৰ পিকচাৰটোৰ সেনেকৈ লিখিবা ৰঘু বৰা প্লাগছ দ্য ফিল্ড ৰঘু বৰাই কি কৰে খেতিত হাল বায় আৰু পাষ্ট ফৰ্মত হ'ব ৰঘু বৰা প্লাগ দ্য ফিল্ড ৰঘু বৰাই হাল বাইছিলে ৰঘু বৰা উইল প্লাগ দ্য ফিল্ড ৰঘু বৰাই হাল বাব এইটো হ'ব ফিউচাৰ টাইমত তোমালোকে এইটোৱে বুজাব বিচাৰিছে যে প্ৰেজেণ্ট টাইম পাষ্ট টাইম আৰু ফিউচাৰ টাইমত কেনেকৈ চেঞ্জ হয় এতিয়া চাওঁ আহা 4 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে ৰিড দ্য অটোবায়োগ্ৰাফি অফ ৱাটাৰ এগেইন ৱাটাৰৰ পানীৰ যিটো অটোবায়োগ্ৰাফি আত্মজীৱনী সেইটো পুনৰ পঢ়া বুলি কৈছে এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ লিভিং ডেন্সিং ফ্লাইং হেল্প পলিউটেড ৱাষ্টেড এই ৱৰ্ডবিলাকত কি কৰিব কৈছে আণ্ডাৰলাইন কৰিব কৈছে লেচনটো তোমালোকে পঢ়ি এই ৱৰ্ডকেইটা য'ত য'ত পোৱা তাতে তোমালোকে আণ্ডাৰলাইন কৰিবা দে অল ডেছক্ৰাইব একশ্যনছ এই শব্দবিলাকে প্ৰতিটোৱে কি কাৰ্য কৰা বুজাইছে এতিয়া চোৱা নাও কমপ্লিট দ্য টেবুল উইথ একশ্যন ৱৰ্ড এতিয়া তলৰ একশ্যন ৱৰ্ডসমূহ টেবুলখন আমি কমপ্লিট কৰিব লাগে এতিয়া ইয়াতে দিছে হোৱাট হেপেন্স টুডে এণ্ড এভৰি ডে আৰু নেক্সটটো দিছে হোৱাট হেপেন ইন দ্য পাষ্ট আৰু নেক্সটটোত চোৱা হোৱাট ইজ লাইকলি টু হেপেন ইন দ্য ফিউচাৰ কি হ'ব যদি বৰ্তমান সময়ত হয় তেতিয়া আছে ইয়াতে আছে লিভছ লিভছটো যদি পাষ্ট ফৰ্মত হয় অতীতৰ সময়ত হয় তেতিয়া ইয়াত হ'ব লিভড LIVED আৰু ফিউচাৰ টাইমত কি হ'ব উইল লিভ তাৰপিছতে আছে ডান্স ডান্সৰ হ'লে পাষ্ট ফৰ্মত হ'ব ডান্সড আৰু ফিউচাৰত হ'ব উইল ডেন্স এতিয়া ফ্লাইজ আছে ফ্লাইজৰ পাষ্ট ফৰ্ম হ'ব ফ্লিউ আৰু ফিউচাৰ ফৰ্ম হ'ব উইল ফ্লিউ হেল্প হ'লে পাষ্ট ফৰ্মত হ'ব হেল্প আৰু ফিউচাৰ ফৰ্মত হ'ব উইল হেল্প পলিউটছ আছে পলিউটছত হ'লে পলিউটেড আৰু উইল পলিউট ৰাইটছ হ'লে ৰোড উইল ৰাইট এতিয়া চাওঁ আহা 5 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে লুক এট দ্য পিকচাৰ অফ দ্য বটল অফ কফ চিৰাপ তলত এটা কফ চিৰাপ বটলৰ এটা ছবি আছে ঔষধৰ বটলৰ ছবি আছে some information has been given on the label of the bottle of medicine সেই মেডিচিনৰ বটলটোত এখন লেবেল লগোৱা আছে আৰু সেই লেবেলখনত কিছুমান তথ্য দিয়া আছে সেইসমূহ আমি পঢ়িব লাগে ৰাইট দেম ডাউন তাৰপিছতে এইখিনি লিখিব লাগিব এতিয়া ফাৰ্ষ্টে তোমালোকে মেডিচিনৰ বটলটোত এখন লেবেল দিয়া আছে সেই লেবেলত থকা কথাখিনি পঢ়িবা তাৰপিছতে কুৱেশ্যনকেইটাৰ এনচাৰ কৰিবা ইয়াতে দিছে দ্য নেম অফ দ্য মেডিচিন ইজ মেডিচিনটোৰ নাম হৈছে এইটো কি কাফ্ৰি এইটো লিখিবা কাফ্ৰি দ্য ডেট অফ মেনুফেকচাৰ ইজ ইয়াত মেনুফেকচাৰ ডেটটো কিমান আছে MFG ডেটটো দ্য ডেট অফ মেনুফেকচাৰ ইজ 16/8/2017 এইটো লিখিবা তাৰপিছত দিছে দ্য ডেট অফ এক্সপায়াৰিজ ইয়াত এক্সপায়াৰ ডেটটো কিমানত দিয়া আছে 21/7/2020 দ্য প্ৰাইচ ইজ আৰু ইয়াৰ প্ৰাইচটো কিমান 47 rupees এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা ৰিড দ্য বায়োগ্ৰাফি অফ মাদাৰ টেৰেছা ইয়াতে তোমালোকৰ মাদাৰ টেৰেছাৰ বিষয়ে লিখা আছে তেখেতৰ জন্ম কেতিয়া হৈছিলে মৃত্যু কেতিয়া হৈছিলে আৰু তেখেতৰ পিতৃৰ নাম কি মাতৃৰ নাম কি তেখেতে ক'ত পঢ়িছিলে এইসমূহৰ কথা লিখা আছে তোমালোকে এইটো ৰিড কৰিবা তাৰপিছতে নাও ৰাইট কুৱেশ্যনছ অন মাদাৰ টেৰেছা এতিয়া তোমালোকে মাদাৰ টেৰেছাৰ ওপৰত কুৱেশ্যন বনোৱা বুলি কৈছে ইয়াতে দিছে হোৱাট লগাই পিনি আমি কুৱেশ্যন বনাব পাৰোঁ তেতিয়া লিখিব পাৰা হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ মাদাৰ টেৰেছা মানে মাদাৰ টেৰেছাৰ প্ৰকৃত নাম কি হয় এতিয়া নেক্সটতে দিছে হুত লিখিব পাৰা হু ডেভটেড হাৰ লাইফ টু দ্য ছাৰ্ভিচ অফ দ্য পুৰ তাৰপিছতে আছে হুৱেৰ ডিড শ্বি স্পেণ্ড ছাম ইয়াৰ্ছ হুৱেন আছে হুৱেনত লিখিব পাৰা হুৱেন ৱাজ মাদাৰ টেৰেছা বৰ্ণ
তাৰপিছত আছে why did she open the missionaries of Sarti এনেদৰে কুৱেশ্যন বনাব লাগে এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা find out words which have similar meanings with the word destitute you can look it up in the dictionary ইয়াত কৈছে যে destitute শব্দটোৰ একে অৰ্থ থকা শব্দবোৰ উলিওৱা আৰু তুমি এইবোৰ অভিধানত চাব পাৰা এতিয়া destitute শব্দটোৰ একে অৰ্থ থকা শব্দসমূহ হৈছে resources lacking something needed very poor একেটা শব্দ ইয়াৰ চাৰিওফালে তোমালোকে এই ৱৰ্ড কিটা লিখি দিবা তাৰপিছতে 8 নম্বৰ কুৱেশ্যনটো চোৱা read sentences on harvesting of rain water in school স্কুলত বৰষুণৰ পানী সংগ্ৰহ কৰা তাৰে কেইটামান বাক্য লিখা আছে সেইকেইটা তোমালোকক পঢ়িব কৈছে ইয়াতে লিখিছে it is raining rain is falling on the rooftop of the school building the water is flowing through the channel it is filling up the water tank the school uses the water for watering the plants washing dishes cleaning toilets etc তাৰপিছতে 9 নম্বৰ কুৱেশ্যনটো চোৱা look at the pictures given below the pictures are steps of rice cultivation তলৰ পিকচাৰ কেইটা চোৱা বুলি কৈছে আৰু সেই পিকচাৰ কেইটাৰে ৰাইচ কাল্টিভেশ্যনৰ খেতি কৰা পদ্ধতিৰ এটা এতিয়া তলত লিখিছে read the following sentences তলৰ বাক্য কেইটা পঢ়া choose a sentence to match each picture আৰু প্ৰত্যেকটো বাক্যই তলৰ ওপৰৰ যেকিটা ছবি আছে সেই ছবি কেইটাৰ লগত মেচ হৈ আছে মিলি আছে write the sentences below each picture আৰু প্ৰত্যেকটো বাক্যই সেই পিকচাৰ কেইটাৰ লগত মিলি আছে বুলি কৈছে লগত মিলাই পিনি লিখিব কৈছে ইয়াতে তোমালোকক পিকচাৰ ৱাইজত মই কিটা মিলাই দিছো তাৰপিছতে চোৱা 10 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে read the sentences ইয়াতো এই বাক্য কেইটা পঢ়িব কৈছে এটা পঢ়িবা তাৰপিছতে 11 নম্বৰ কুৱেশ্যনটো চোৱা let's learn a few words that we use to make a sentence কিছুমান শব্দ শিকিব কৈছে যেকিটা নেকি আমি বাক্য বনাব পাৰো এটা দিয়া আছে door things place places eat see they I we he they objects এনেকুৱা ধৰণৰ word বিলাক এই word বিলাকৰ পৰা আমি sentence সাজিব পাৰো এটা 12 নম্বৰ কুৱেশ্যনটো চোৱা complete the following paragraph তলৰ পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰা you may use words given in the box আৰু তলৰ বক্সত কিছুমান শব্দ দিয়া আছে সেই শব্দবিলাক ইউজ কৰি আমি পেৰাগ্ৰাফটো কমপ্লিট কৰিব লাগে এটা দিছে I am a dress এত কি হ'ব I am a pencil I was born in a dress এটা হ'ব I was born in a factory I am made of dress এটা হ'ব lead and wood I have many names children love me I help people to dress and dress এটা হ'ব write and draw I become dress when children dress me এটা হ'ব shorter when children sharpen me এতিয়া 13 নম্বৰ কুৱেশ্যনটো চোৱা read the following information and write a paragraph তলত কিছুমান তথ্য দিয়া আছে আৰু সেই তথ্যখিনিৰ পৰা তোমালোকে এটা পেৰাগ্ৰাফ বনাব লাগে ইয়াতে ফুলেশ্বৰী হাজৰিকা তেখেতৰ বিষয়ে লিখা আছে সেই কথাখিনি আকৌ আমি পেৰাগ্ৰাফত লিখিব পাৰো এইখিনি পঢ়িবা নামটো কি ফুলেশ্বৰী হাজৰিকা তেখেতৰ বৰ্ণ কেতিয়া হৈছিল জন্ম কেতিয়া হৈছিল 1956 8 ছেপ্টেম্বৰত তেখেতৰ পেৰেন্টস মাক দেউতাকৰ নাম কি আছিল লেট মাধৱ হাজৰিকা এণ্ড লেট ফুলমতী হাজৰিকা প্লেচ তেখেতৰ জন্মৰ প্লেচখন হৈছে দেৰগাঁও আসাম নোজ এজ ছ'চিয়েল ৱৰ্কাৰ চিলড্ৰেন ষ্টৰী বুক ৰাইটাৰ তেখেতক এগৰাকী সমাজ সেৱিকা হিচাপে জনা গৈছিল আৰু চিলড্ৰেন ষ্টৰী বুক ৰাইটাৰ শিশুৰ ষ্টৰী লিখক তেখেতৰ ডাইট কেতিয়া হৈছিল মৃত্যু কেতিয়া হৈছিল 2012 চনৰ 9 নৱেম্বৰ তাৰিখে এতিয়া 14 নম্বৰ কুৱেশ্যনটো চোৱা আছে আৰ্থকুৱেকৰ বিষয়ে লিখা আছে মানে ভূমিকম্পৰ বিষয়ে ইয়াতে লিখা আছে
It was the first class of the day. The teacher was writing on the blackboard. আৰু শিক্ষকে ব্লেকবোৰ্ডত লিখি আছিলে। Suddenly, all the doors and windows began to shake. হঠাতে দুৱাৰ আৰু খিৰিকীবিলাক কি হৈছিলে লৰিবলৈ ধৰিছিলে লৰচৰ হৈছিলে The teacher's table shook and a piece of chalk rolled down to the ground. আৰু কি হৈছিলে টিচাৰজনৰ টেবুলখনো খুব লৰিছিলে and a piece of chalk rolled down in the ground. লিখি থকা সময়ত তেখেতৰ চকডাল তললৈ পৰি গৈছিলে The children shouted আৰু ল'ৰা ছোৱালীবিলাকে চিঞৰিবলৈ ধৰিছিলে Earthquake, earthquake, ভূমিকম্প, ভূমিকম্প বুলি All of them started running out of the room. আৰু সকলোৱে ৰুমটোৰ পৰা বাহিৰলৈ দৌৰি দৌৰি ওলাই গৈছিলে The teacher said, শিক্ষকে কৈছিলে Don't run. নদৌৰিবা দৌৰিব নালাগে Go out of the room carefully. তোমালোকে ৰুমলৈ ক্লাছৰুমলৈ কেয়াৰফুলি সোমাই যোৱা After a while everything became quiet. অলপ পাছত কি হ'ল সকলো মৌন হৈ গ'ল The students came back to their classroom. আৰু ষ্টুডেণ্টবিলাকে ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ নিজৰ ক্লাছৰুমলৈ সোমাই আহিলে Got busy with their work again. আৰু নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত হৈ পৰিলে Soon they heard an announcement outside the classroom. অলপ পাছতে কি শুনিলে ক্লাছৰুমৰ বাহিৰৰ পৰা এটা এনাউন্সমেণ্ট শুনিলে ঘোষণা শুনিলে They all looked out of the window. আৰু সকলোৱে খিৰিকীৰ ফালে চাইছিলে They saw a rickshaw. সিহঁতে এখন কি দেখিছিলে ৰিক্সা দেখিছিলে A man was sitting on it with a microphone in his hand. এজন মানুহে সেই ৰিক্সাখনত এটা মাইক্ৰফোন লৈ হাতত এটা মাইক্ৰফোন লৈ কি কৰিছিলে ঘূৰি ফুৰিছিলে He was telling people what to do during an earthquake. আৰু তেখেতে কি কৰিছিলে আৰ্থকুৱেকৰ সময়ত ভূমিকম্পৰ সময়ত মানুহে কি কি কৰিব লাগে সেই সমূহৰ বিষয়ে চিঞৰি গৈছিলে ইয়াতে কি কৈছিলে তাতে তোমালোকৰ পিকচাৰটো ওচৰতে লিখাই আছে Attention, attention, মনোযোগ দিবলৈ কৈছে Do not panic, ভয় নাখাবা Come out to an open place. বাহিৰলৈ ওলাই আহা Do not use the stairs of buildings. বিল্ডিঙৰ চিৰিৰ ওচৰত নাথাকিবলৈ কৈছে Do not stay close to glass windows. গ্লাছৰ উইণ্ডোজ গ্লাছ থকা খিৰিকীৰ ওচৰত থাকিবলৈ কোৱা নাই Do not stay near electric wires. আৰু ইলেক্ট্ৰিক ৱায়াৰৰ ওচৰত থাকিব নালাগে এতিয়া এটা 15 নম্বৰ কুৱেশ্যনটো চোৱা Complete the following pages with the words given in bubbles. এটা বাবলছত দিয়া শব্দবোৰৰ সৈতে তলৰ আমি পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰিব লাগে এটা লিখিবা At 10 o'clock yesterday, we are sitting in our classroom. Our teacher was writing on the blackboard. Suddenly, the doors and the windows began shaking. The children were running out of the classroom. Soon, there was an announcement. A man was sitting on a rickshaw with a microphone in his hand. He was telling people what to do during an earthquake. এতিয়া 16 নম্বৰ কুৱেশ্যনটো চোৱা Choose the correct word and complete the following sentence. শুদ্ধ শব্দটো আমি বাছি উলিয়াব লাগে আৰু তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগে Remember to start the sentence with a capital letter. আৰু এটা কথা মনত ৰাখিব কৈছে যে প্ৰথম আখৰটো আমি কেপিটেল লেটাৰেৰে আৰম্ভ কৰিম One is done for you. এটা তোমালোকৰ কাৰণে ইয়াতে এক্সাম্পল হিচাপে দিয়া আছে এতিয়া নাম্বাৰ এইটো চোৱা Dress You give me the phone number of the civil hospital. ইয়াতে অপশ্যন দুটা দিয়া আছে R আৰু can. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব can. Can you give me the phone number of the civil hospital? Number B টো চোৱা Dress you switch off the lights please. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব could. Could you switch off the lights please? Number C টো চোৱা Dress you know the time when the fire broke out. ইয়াতে হ'ব do. Do you know the time when the fire broke out? D টো চোৱা Dress you like to visit sick people.
ইয়াতে উড আৰু উইল আছে ইয়াতে শুদ্ধ উত্তৰটো হ'ব উড ইউ লাইক টু ভিজিট দ্য চিক পিপল নাম্বাৰ 8 চোৱা ড্ৰেছ ইউ কেৰিং চাম মেডিচিন উইথ ইউ ইয়াতে আছে কুড আৰু আৰ ইয়াতে হ'ব কুড ইউ কেৰি চাম মেডিচিন উইথ ইউ গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে তোমালোকে চাব পাৰিবা